everyone, welcome back to my YouTube channel. আপোনালোক কেনেকৈ আছে? ভালে আছে যেন আশা কৰিছো। মোৰো ভালে। আজি মই এটা নতুন ৰেচিপি লৈ আহিছো, বইল মাছ। আৰু আমি তো মছলা দিয়া মাছ খুবেই খাওঁ। আজি ভাবিছো মই বইলে বনাও। ৰৌ মাছ লৈছো আৰু মই কেনেকুৱা বনাম মই আপোনালোকক দেখুৱাম। আৰু আপোনালোক মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা এইয়া বইল মাছ বনাবৰ কাৰণে মই কেঁচা জলকীয়া লৈছো 4-5টা আৰু নহৰু মই কুটি লৈছো। আৰু এফালে আদা, আলু 2টা লৈছো আৰু পিঁয়াজ এটা আৰু বিলাহী মই 3টা লৈছো। আৰু এইফালে মই ধনিয়া পাত লৈছো, ঠাৰিকেইটা এক্সট্ৰা কৰি লৈছো আৰু এইফালে পাতকেইটা। আৰু ৰৌ মাছ মই নিমখ সানি লৈছো ৰৌ মাছত। এতিয়া মই কেনেকুৱা বনাম আপোনালোকক দেখুৱাই যাম। আৰু এতিয়া মই আলুখিনি কাটি লম। এতিয়া মই কেৰাহী পাতি দিলো। এতিয়া মই পাতি দি পানী দি দিম। জোখমতে মই পানী দিম। পানীটো মই একেবাৰে দি দিছো আৰু বাৰে বাৰে পানীটো দিলে মানে ভাল নহয়, সেইকাৰণে এবাৰতে দিব লাগে। এতিয়া মই পানীটো উতলিব দিম। আজি আনিলে বেটা ৰৌ মাছ, তো মই ভাবিলো আজি ৰৌ মাছ মই বইলে বনাও। আৰু এইকেইদিন মাছ খোৱা হৈ আছে আৰু আমি মছলা দিয়ে খাই আছো। আৰু মছলা দি সদায় খালে ভাল নালাগে। এইফালে পানী উতলি গ'ল। এতিয়া মই আলুখিনি প্ৰথম দি ল'ম। আলুখিনি সিজিবলৈ সময় লাগিব। মই আলুখিনি আগতে দি লৈছো। আলুখিনি আধা সিজা হৈ গ'ল। এতিয়া মই আদাখিনি ইয়াত দি ল'ম আৰু নহৰু, এইফালে কেঁচা জলকীয়া 2টাকে মই দিছো আৰু এইফালে মই পিঁয়াজ, এইফালে বিলাহীও দি দিম মই লগতে। এতিয়া মই ভালকৈ সিজি যাব দিম আৰু সোৱাদ মতে মই নিমখ দি ল'ম। আপোনালোকে নিজৰ সোৱাদ মতেই দিব। এতিয়া মই গোটেইখিনি লগত দি দিলো আৰু এতিয়া মই সিজিবৰ কাৰণে ভালকে ঢাকি ল'ম। আৰু ধনিয়া পাতৰ ঠাৰিকেইটাও দি ল'ম মই লগতে। এতিয়া মই আকৌ ঢাকি দিম। গেছৰ ফ্লেমটো হাই কৰি দিম। এতিয়া এইয়া বিলাহীখিনি সিজি আহিছে আৰু পিঁয়াজখিনিও সিজি গৈছে। ভালকে এতিয়া মই সিজাই ল'ম। আকৌ মই ঢাকি দিম। এতিয়া মই শুকান জলকীয়া 2টা পুৰি ল'ম মাছত দিবৰ কাৰণে। শুকান জলকীয়া পুৰি দিলে বহুত ভাল লাগে, ইয়াৰ ফ্লেভাৰটো আহে, পুৰাৰ গোন্ধটো। পৰাপক্ষে আমি বইলে খাব লাগে আৰু আমি মছলা খাব নালাগে। মানে কি গাটোও ভাল থাকে বইল খালে মেলিলে।
আৰু বহুত বেমাৰ আজাৰৰ পৰাও আমি বাচি থাকোঁ। সেইকাৰণে আজি মই ভাবিছোঁ আজি বইলে খাওঁচোন, বইল খাই কেনেকৈ লাগে চাওঁ, আৰু আপোনালোককো মই দেখুৱাইছোঁ মই কেনেকৈ বনাইছোঁ। এইফালে বিলাহীখিনিও গলি আহিছে আৰু মই অলপমান ভাঙি দিম বিলাহীখিনি, ধুনীয়া মিক্স হৈ যাব আৰু গ্ৰেভিটোও ধুনীয়া হয়। আৰু মই আলুখিনি মিহি মিহিকৈ কাটিছিলোঁ, মই সেইখিনি আলুও মই ভাঙি ল'ম গ্ৰেভিৰ কাৰণে। মাছটো অলপ গ্ৰেভি হ'লে ভাল লাগে। এই আলুখিনি সিজি আহিছে, এতিয়া মই মাছ দি ল'ম ইয়াত। মাছ দি 20 মিনিটমান মই সিজাই ল'ম ভালকৈ। এতিয়া মাছখিনি হৈ গ'ল আৰু মই বাকী ধনিয়া পাত থৈছোঁ, মই এতিয়া ইয়াত দি ল'ম। আৰু ইয়াৰ ওপৰত মই দিম কাশ্মীৰ ৰং জলকীয়া। বগা বগা খাবলৈও ভাল নালাগে, সেইকাৰণে মই অকণমান দি লৈছোঁ। আৰু এইফালে মই ৰিফাইন অইল গৰম কৰি আছোঁ। ৰিফাইন অইলখিনি মই ইয়াৰ ওপৰত দিলোঁ। চবে বগা বগা খাবলৈ ভাল নাপায়, সেইটো কাৰণে মই কাশ্মীৰী ৰং জলকীয়া দি দিলোঁ। সেয়া চাওক, মাছ বনোৱা কমপ্লিট হৈ গ'ল মোৰ। আপোনালোকেও ঘৰত ট্ৰাই কৰিব আৰু বনাই খাব, আৰু কমেণ্টত খাই কেনেকুৱা লাগিছে, আৰু লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। এয়া গাইজ আমাৰ বনোৱা হৈ গ'ল। এইফালে চাওক বইল মাছ ইমান ধুনীয়া হৈছে। আপোনালোকেও ঘৰত এনেকুৱা ট্ৰাই কৰিব, আৰু পৰাপক্ষে আপোনালোকে যিমান পাৰে বইল মাছ যিকোনো বস্তু বইলে খালে ভাল। হেল্ল' ফ্ৰেণ্ডছ, আজি হয় নেক্সট ডে, আৰু আমি আজি এফালে ওলাই গৈছোঁ। ক'ত গৈছোঁ মই আপোনালোকক দেখুৱাম, আৰু আপোনালোকে চাই যাব। এয়া আমি এতিয়া আপচাৰা আহিলোঁ। এইফালে বেটিয়ে চইচ কৰি আছে, ব্লেজাৰ চাই আছে সি, আৰু ময়ো চুৱেটাৰে চাই আছোঁ। আমি ঘৰ পাই গ'লোঁ। শিৱসাগৰ আমি গৈছিলোঁ, আৰু তাৰ কাৰণে কি আনিব গৈছিলোঁ মই আপোনালোকক দেখুৱাম, আৰু আপোনালোকেও ভিডিঅ'টো চাই যাব। এয়া মই জিচানৰ কাৰণে আঙুঠি আনিলোঁ। এয়া সৰু বস্তু এনেও চাই বহুতেই ভাল লাগে, আৰু আমি কি আনিলোঁ মই আপোনালোকক দেখুৱাম। এয়া গাইজ আমি অনা বস্তুখিনি মই আপোনালোকক দেখুৱাই আছোঁ। এয়া চুৱেটাৰ মোৰ আৰু বেটিৰ। এয়া ব্লেজাৰ এটা ল'লোঁ মই। বেটিয়ে লৈছে। মোৰ আৰু বেটিৰ কালাৰ একে, অকণমান ডিফাৰেঞ্চ আছে।
এতিয়া ভাবিছোঁ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ আৰু মোৰ ভিডিঅ'টো চাই আপোনালোকক কেনেকৈ লাগিলে কমেণ্টত জনাব। লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব।